এই মুহূৰ্তৰ ব্ৰেকিং নিউজ হোজাইত মানৱ সমাজক লজ্জানত কৰা ঘটনা। আজি দুপৰীয়া এগৰাকী 16 বছৰীয়া মেধাৱী ছাত্ৰীক ধৰ্ষণ কৰি পলায়ন কৰে এজন কবিৰাজে। কবিৰাজৰ নাম মুকছিদ আলী লস্কৰ, ঘৰ হোজাই ভূঞাপতি। ছোৱালীজনী বেমাৰ চিকিৎসা কৰিবলৈ মাক আৰু আইতাকৰ লগত গৈছিল। চিকিৎসাৰ বাবে কবিৰাজে চক্ৰান্ত কৰি মাক আৰু আইতাকক বাহিৰত থৈ ছোৱালীজনীক ধৰ্ষণ কৰে। কবিৰাজে ছোৱালীজনীক কয়, যদিহে ঘৰত এই কথা কয় তেন্তে ঘৰৰ সকলোকে কবিৰাজী কৰি মাৰি পেলাব। লগতে কয় তেওঁৰ হেনো থানাৰ লগত ভাল বুজাবুজি আছে। কবিৰাজে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে আৰু এই সন্দৰ্ভত হোজাই থানাত ছোৱালীৰ পৰিয়ালে এখন এজাহাৰ দাখিল কৰিছে আৰু হোজাই ৰক্ষীয়ে কবিৰাজক বিচাৰি এতিয়া তদন্ত অব্যাহত ৰাখিছে। দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। আপোনাৰ নাতিক বেয়া কাম কৰিছে। আমার নাতিন বেয়া কাম করেছে। এতিয়া বিচার চাই। এটা আপোনালোকে থানাত আহিছে। ফাঁসি হব লাগে, আমরা এখন থানাত। তার মেডিকেল করাইছে। তারা মেডিকেল করাইছি। এটা আটক করেছেন না আরক্ষী? না। নাবালক বাচ্চা। নাবালক বাচ্চা। এর নাম কি? মানুষ কবিরাজের নাম কি? কবিরাজের নাম লস্কর উপাধি। এমএ লস্কর। এমএ লস্কর। ছোৱালীজনী পঢ়ি আছে। আচ্ছা, মোৰ ভতিজী ছোৱালী হয়। আমি কোচৰ পৰা আহিছোঁ। তেখেতে মানে ভতিজী ছোৱালীৰ মায়ে মানে ইয়াত লৈ আহিছিল, বেজৰ ওচৰত আহিছিল। বেজৰ ওচৰত আহিলে তাৰমানে তেখেতক তলত ৰাখি দ্বিতীয় ফ্ল'ৰত নি পেলাই এই ছোৱালীজনীক ৰেপ কৰিছে। আৰু এতিয়া আমি থানাত আহিছোঁ, উচিত তদন্ত বিচাৰিছোঁ। তেখেতক মানে যি শাস্তি হ'ব লাগে, উচিত শাস্তি হ'ব লাগে। বেজনৰ নাম এমএ লস্কৰ আছিল। এমএ লস্কৰ। ঘৰ ক'ত তেওঁ? ঘৰ আপোনাৰ সেই ভূঞাপতি, হোজাই ভূঞাপতি। দুখৰ বিষয়ে কি ক'ম, মোৰ নিজৰ ছোৱালী, তাই এতিয়া হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত পঢ়ি আছে, ছায়েন্সত পঢ়ি আছে। ছোৱালীজনী লিখা পঢ়াটো ভালেই। তাই আজি কিছুদিনৰ বেমাৰ হৈ আছিলে, তো ডক্টৰ দেখালোঁ, গোটেই বিভিন্ন ডক্টৰ দেখাইছোঁ, ডক্টৰ মানে ভাল হোৱা নাই। তো কবিৰাজ মানে তাৰ মাকে ক'লে যে কবিৰাজ এটা ওলাইছে, এখেত বোলে ভাল কবিৰাজী কৰে, লৈ যাবৰ কাৰণে। তো আমাৰ ওচৰৰ মানুহজনক লৈ পেলাই তাৰ নানী আৰু তাৰ মাকে লৈ আহিছে। মই দোকানদাৰীৰ কামতে মই ঘৰতে আছিলোঁ। তাৰপিছতে কি কৰিলে, মোক 1টা বজাতে ফোন মাৰিলে। ছোৱালীজনী কান্দি আছে, কান্দি পেলাই কৈ আছে যে দেউতা এনেকৈ এনেকৈ কথা, মোৰতো এনেকৈ মানে কিবা হৈছে। তাৰপিছতে মইতো কিবা মানে চেণ্টিমেণ্ট হৈ গ'ল। মই দৌৰি আহিছোঁ, আহি পেলাই ভাইকক একেটা চবকে ক'লোঁ, ওচৰৰ মানুহসকলক ক'লোঁ। চবেই আমি আহিলোঁ। অহাৰ পিছতে আমি দেখিলোঁ যে নাই, এই ঘটনাটো সঁচাই। তাৰপিছত মেডিকেল কৰালে। মেডিকেল কৰাৰ পিছতে ছোৱালীজনী এতিয়া অসুস্থ হৈ আছে একদম। আৰু সি মানে আমি যিমান দূৰ গম পাইছোঁ, ছোৱালীজনীক এটা হুমকিও দিছে যে তই যদি কৈ দিয় তেতিয়াহ'লে তহঁতৰ পৰিয়ালৰ যিমান মানুহ আছে চবক মই কবিৰাজী কৰি পেলাই মাৰি পেলাম। এনেকুৱা কিছুমান মানে সি মানে ভাবুকি দিছে। তাৰপিছতে আৰু এটা কথা গম পাইছোঁ, সি বোলে মানে আহু কাৰণে বহু কাৰণে শুনিছোঁ, তাৰ হোজাইতো তাৰ বিল্ডিংটো আছেই, তাৰ মানে ৰাজ চলি থাকে। হোজাই থানাটো বোলে তাৰ বিৰাট মানে দাদাগিৰি চলে। আৰু আপোনাৰ বাংলাদেশতো বোলে তাৰ বোলে বিৰাট ডাঙৰ অট্টালিকা আছে। সি এনেকুৱা কিছুমান মানে সঁচা নে মিছাইটো ক'ব নোৱাৰোঁ, কিন্তু সি কিছুমান কথা এনেকুৱা মানে মানে জহাই ফুৰিছে। গতিকে যাওঁতে ছোৱালীজনীক ৰেপ কৰিছে নেকি? চিকিৎসা কৰিবলৈ আহিছিলে। তাৰমানে মাকক আৰু নানীক মানে তলৰ ফ্ল'ৰত ৰাখি পেলাই ইয়াক মানে কৈছে যে আপোনালোকৰ ওচৰত আহিলে আপোনালোককো মানে কিবা ধৰিব, তাৰ লগত কিবা গাত মানে কিবা লম্বিছে। তাৰপিছতে কৈছে যে ঠিক আছে তেতিয়াহ'লে যাক। এই বিশ্বাস কৰি পেলাই মানে তাক মানে দিছে ভিতৰত নি পেলাই সি মানে এই মানে ছোৱালীজনীৰ বয়স কিমান? 16+ হৈছে আৰু 17 হ'ব এনেকুৱা অৱস্থা। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি recognized course. Institute of Allied Health Sciences এডমিশনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।